মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ হাফ ইয়াৰলি এক্সামৰ 2023 চনৰ মেথামেটিক্সৰ এখন কুৱেশ্যন পেপাৰ। চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিলে 10টা MCQ টাইপৰ কুৱেশ্যন, প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 10 নম্বৰ আছিলে। 1 নম্বৰত দিছিল অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অভেদ হ'ল। অপশ্যনসমূহ তোমালোক কৈ নাথাকোঁ, তোমালোকে অপশ্যনসমূহ নিজেই চাই যাবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তৰসমূহ জানা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। যদিহে তোমালোকে উত্তৰসমূহ নাজানা কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক অন্য এটা ভিডিঅ'ৰ জৰিয়তে উত্তৰসমূহ কৰি দিবলৈ। 2 নম্বৰত দিছিল 1/6ৰ প্ৰতিক্ৰম হ'ল। 1/6ৰ প্ৰতিক্ৰম কি সুধিছে। 3 নম্বৰত দিছিল 1 কিলোমিটাৰত ইমান মিটাৰ। কিমান মিটাৰত 1 কিলোমিটাৰ সুধিছে। 2 নম্বৰত দিছিল xৰ 3 গুণ। xৰ 3 গুণ কিমান হ'ব সুধিছে। ইয়াত যিকেইটা শুদ্ধ চিন দিয়া আছে এইকেইটা শুদ্ধ নহ'বও পাৰে, তোমালোকে কিন্তু এইকেইটা শুদ্ধ দি বুলি লিখি নল'বা, ঠিক আছে। 2 নম্বৰত দিছিল 1 সৰল কোণত কিমান মিটাৰ এনেকুৱা ধৰণে সুধিছে, ঠিক আছে, শেষত মিটাৰ বুলি আছে। F নম্বৰত আছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান সুধিছে। G নম্বৰত দিছে দুটা কোণৰ যোগফল 90 ডিগ্ৰী হ'লে কোণ দুটা কি হ'ব। H নম্বৰত দিছিল 21 / 10। নেক্সট দিছে I নম্বৰ 45 ডিগ্ৰীৰ কোণৰ পূৰক কোণৰ মাপ কিমান হ'ব সুধিছে। J নম্বৰ দিছিল এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল সুধিছে। নেক্সট কুৱেশ্যন নম্বৰ 2 দিছিলে বিস্তৃত ৰূপ লিখিবলৈ। বিস্তৃত ৰূপ একেবাৰে সহজ, তোমালোকে নিশ্চয় জানাই, গতিকে ইয়াত দিছিলে 4 নম্বৰ। 3 নম্বৰত দিছিল সমাধান কৰা 5x - 7 = 11 আৰু 4x + 9 = 45, ইয়াত দিছে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 4ত দিছিল 15তকৈ ডাঙৰ 4টা ঋণাত্মক অখণ্ড সংখ্যা লিখা, ইয়াতো দিছে 2 নম্বৰ। 5 নম্বৰত দিছে অনুপাত উলিয়াবলৈ। A নম্বৰত দিছিল 6 সপ্তাহ আৰু 21 দিন আৰু B নম্বৰত দিছিল 7 বছৰ আৰু 18 মাহ। 6 নম্বৰত দিছিল সূত্ৰ লিখি চিত্ৰ আঁকিবলৈ, ইয়াতো দিছে 6 নম্বৰ। ইয়াত দিছিল পূৰক কোণ, সম্পূৰক কোণ আৰু সমবাহু ত্ৰিভুজ। 7 নম্বৰত দিছে এটা ত্ৰিভুজ আঁকা আৰু মধ্যমাবোৰ প্ৰদৰ্শন কৰা, ইয়াতো দিছে 3 নম্বৰ। 8 নম্বৰত দিছিল এটা ত্ৰিভুজৰ দুটা কোণ 30 ডিগ্ৰী আৰু 80 ডিগ্ৰী, তৃতীয় কোণটো নিৰ্ণয় কৰিব দিছে। কুৱেশ্যন নম্বৰ 9ত দিছিল চিত্ৰৰ পৰা xৰ যিটো মান সেইটো নিৰ্ণয় কৰিব দিছে। এইটো আছিল চিত্ৰ, এই চিত্ৰটোৰ পৰা xৰ মান, ইয়াৰ xটোৰ মান আমাক নিৰ্ণয় কৰিব কৈছে। কুৱেশ্যন নম্বৰ 10ত দিছে এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰিলে যোগফল 10 হয়, সংখ্যাটো নিৰ্ণয় কৰা, ইয়াতো দিছে 3 নম্বৰ। 11 নম্বৰত দিছিল এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 চেণ্টিমিটাৰ বেছি। আয়তটোৰ পৰিসীমা 26 চেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি উলিয়াব দিছে, ইয়াতো দিছিলে 3 নম্বৰ। শেষৰ কুৱেশ্যনটো আছিলে এটা শ্ৰেণীৰ 13জন ছাত্ৰ-ছাত্ৰীৰ বয়স তলত দিয়া ধৰণৰ। ইয়াত দিয়া আছে এইখিনিৰ পৰা, অৰ্থাৎ এই তথ্যখিনিৰ পৰা তোমালোকক মধ্যমান, বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিবলৈ কৈছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোকক যদি আনচাৰখিনি কৰি দিব লাগে কমেণ্ট কৰিবা আৰু তোমালোকক যদিহে ইয়াৰে কুৱেশ্যন দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আদি ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।